যে কোনো দিন তাৰিখ উল্লেখ নহ'ব, আন্দোলন হ'ব ধাৰাসাৰ। এই যে কিছুমানে আন্দোলন কৰি আছে, হয়তো আপোনালোকে 1000-1500 ৰান্ধনি গোটাই আপোনালোকে হয়তো আন্দোলন দেখাই আছে, কিন্তু তেনেকুৱা নহয়। আন্দোলন হ'ব, 1 লাখ ৰান্ধনি আহি আন্দোলন কৰিম। 1 লাখ ৰান্ধনিৰ আমাৰ কণ্ঠ আপোনালোকে শুনিবলৈ পাব। মানে আন্দোলনৰ কিছুমান মানে হেৰি থাকে যে চৰকাৰক জনায় যে আমুক তাৰিখে আমি আন্দোলন নহয়, আমি কোনো দিন তাৰিখ উল্লেখ নকৰিম, ৰাজপথ অৱৰোধ হৈ যাব, মানে গাড়ী মটৰ সম্পূৰ্ণ চলাচল বন্ধ হ'ব, তেনেধৰণে আন্দোলন কৰিম। ঠিক আছে। আৰু এটা প্ৰসংগ যে বৰ্তমান সময়ত যিটো আমাৰ ৰান্ধনি সদৌ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ আমাৰ দাবী আছিলে, প্ৰথম দাবী আছিলে চৰকাৰক 9600 টকা আমাৰ দৰমহা বৃদ্ধি কৰা। 2 নম্বৰ দাবী আছিলে আমাৰ পেঞ্চন, মেডিকেল ইত্যাদি সুবিধা আমাক প্ৰদান কৰা। আৰু 3 নম্বৰ দাবী আছিলে যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে মানে NGOৰ যিটো বিষয় তেখেতে আমাৰ মধ্যাহ্ন ভোজনৰ যিটো NGOলে দিবলৈ হস্তান্তৰ কৰিব বিচাৰিছে, সেইটো আমি বাধা কৰিছিলোঁ। আমাৰ দাবী এই 3টা আছিলে, মূলতঃ 3টা আমাৰ দাবী। সেই দাবীকেইটা যিহেতু পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি গুৰুত্ব দিলে? নাই, এই ক্ষেত্ৰত আমাৰ দাবী পূৰণ কোনো আমি দেখিবলৈ নাপালোঁ। বহুদিনীয়া আমাৰ দীৰ্ঘদিনীয়া আমাৰ আন্দোলন আছিলে। আমি গণতান্ত্ৰিক ৰুল মতে আমি চৰকাৰক আমি বহুবাৰ আবেদন নিবেদন কৰিও আমি যিহেতু আমি এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ পৰা কোনো মানে আমি আশা নাপালোঁ। আমাৰ আশা হৈয়ে ৰ'ল, মানে কোনো গুৰুত্ব নিদিলে? নাই, গুৰুত্ব নিদিলে। এতিয়া এই মুহূৰ্তটোত, আজিৰ দিনটোত আপোনালোকৰ শেহতীয়াভাৱে দৰমহা বৃদ্ধি হোৱাৰ বিষয়টো উত্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, তাক লৈ আপোনালোকে কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ে যিটো দৰমহা বৃদ্ধি কৰিছে এইটো এটা লাজৰ বিষয়, কাৰণ 500 টকাৰে কিবা মানে দৰমহা বৃদ্ধি এইটো আমাক এটা লাজ দিছে, তেখেতে টোপ এটা দিছে। আমাৰ যিটো দাবী আছিলে 9600 টকা, 9600 টকা যিটো দাবী আছিলে আমাৰ 2005 চনৰ পৰাই। 2004 চনৰ ডিচেম্বৰৰ 13 তাৰিখে চৰকাৰে নিৰ্দেশ দিছিলে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়বিলাকত ৰান্ধনি নিয়োজিত কৰিছিলে, এগৰাকী ৰান্ধনি, এগৰাকী সহায়িকা। তেতিয়া দিনৰ পৰাই আমাৰ দাবী আছিলে এইটো। 2005 চনৰ পৰা আমি সন্থা গঠন কৰি তেতিয়া আমাৰ দাবী আছিলে যে 9600 টকা। তেতিয়াৰ দিনতে হাজিৰা আছিলে শ্ৰমৰ মানে চৰকাৰৰ যিটো এনৰেগা আঁচনিৰ যিটো মানে জব কাৰ্ডৰ কাম কৰা যিসকল আছে, সেই তেওঁসকলৰ মানে জব কাৰ্ডৰ কৰ্মীসকলৰ হাজিৰা আছিলে মানে আপোনাৰ দিন হাজিৰা আছিলে 300 টকা। আমি 20 টকা হিচাপে চৰকাৰৰ পৰা মাননি হিচাপে এখন যিহেতু গভৰ্ণমেণ্ট শিক্ষা অনুষ্ঠানত আমি কৰ্মৰত, সেই গতিকে আমি কৰ্মৰ মৰ্যাদাৰ কাৰণে আমি চৰকাৰী এটা মৰ্যাদা আমি বিচাৰি সন্মানৰ ক্ষেত্ৰত চৰকাৰৰ পৰা আমি 20 টকা এটা বিচাৰিছিলোঁ। সেয়া আমাৰ 9600 টকা হৈ আছিলে মানে আমাৰ দাবী। আজি তাৰিখলৈকে চৰকাৰে সেই দাবী আমাৰ পূৰণ নহ'ল। আমি যিমান দিন আমি যি আন্দোলন কৰিলোঁ, আমাৰ এই চৰকাৰে আমাৰ এই কণ্ঠ তেওঁ শুনি নাপালে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আহ্বান জনাম সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ যে 2022 চনতে যে 500 টকাটো বৃদ্ধি কৰিছিলে, 3 মাহৰ দৰমহাটো যে পাইছিলোঁ, তাৰ পাছত আমাৰ 3 মাহৰ পাছৰ পৰা এই পইচাটো যে 5 মাহ পাওঁ দিয়ে 4 মাহৰ আৰু 7 মাহৰ হৈ যায়, তেতিয়া পাওঁ 6 মাহৰ। গতিকে এই যে 2 মাহৰ এটা পইচা আমি যে ৰান্ধনীৰ মাজত থাকি যায় পাবলৈ নহওঁ, এই 2 মাহৰে হওক বা 1 মাহৰে ধৰক 1 লাখ ৰান্ধনীৰ 500কে কৰ্তন কৰিলে কিমান টকা হয়? কিমান টকা আপুনি হিচাপ এটা কৰক। তে এই টকা মোটা অংকৰ এই ধনখিনি কোনে মানে এই ধনখিনি সংগ্ৰহ কৰিছে? মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে মই এই মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে এই ক্ষেত্ৰত চাব বুলি, তদন্ত কৰিব বুলি আশা কৰিছোঁ। মানে এটি তদন্ত লাগে, RTIৰ যোগেদিও তদন্ত কৰি চাব পাৰে যে এই ধনখিনি কোনে সংগ্ৰহ কৰি আছে।
এজন ডাঙৰ বুদ্ধিজীৱীসকলেতো এইটো কৰি আছে নিশ্চয়, কাৰণ 500কে টকা হ'লে কিমান টকা হ'ব, সেই টকাখিনি কোনে সংগ্ৰহ কৰি আছে? মুখ্যমন্ত্ৰী মহোদয় যিহেতু মুৰব্বী হয়, আমাক তেওঁ দিছে দৰমহাটো 500 টকাকো, সেই টকাটোৰ পৰা যে আমি এক মাহৰ মাজতে বঞ্চিত হৈ যাওঁ, এই টকাটোতো বহুতখিনি টকা হয়, এই টকাটো ক'ত সোমাই আছে তেখেতে চাব।